বন্ধুসকল, আমি এতিয়া গৰম দিনত বহুত গৰম পৰিছে, ফাৰ্মৰ ভিতৰত থাকিব নোৱাৰা অৱস্থা হৈছে আৰু আমি এনেকৈ ধৰণে ফেন লগাওঁ। ফেনখন কিয়নো লগাওঁ, মুৰ্গীখিনি অলপ ঠাণ্ডা হৈ থাকে আৰু ফাৰ্মখনৰ ভিতৰত যাতে গৰম ভাৱটো ওলাই যায়। কিন্তু চাওকচোন, এই ফেনখনৰ অৱস্থা যদি এনেকুৱা হয়, দেখিছেনে, মই দেখাবলৈ চেষ্টা কৰিছোঁ যে মকৰা জাল ধূলিৰে ফেনখন আৱৰি আছে, যাতে বতাহটো বাহিৰলৈ পাছতে হ'ব নোৱাৰে। আৰু এইখনৰ অৱস্থাটো চাওকচোন, এখন চিলিং ফেনখনৰ অৱস্থাটো চাওক আপোনালোকে। ওপৰত গোটেই মকৰা জালৰ পৰা যিটো হাৱা তললৈ আহিব লাগে, সেই হাৱাটো কমপ্লিটলি ধৰিয়ে ৰাখিছে। মানে কি হৈছে, ফাৰ্মখনত যেতিয়া এই ভিতৰত মুৰ্গীখিনি ঠাণ্ডা পাব লাগে, ভেণ্টিলেশ্যনৰ সুবিধা হ'ব লাগে, এনেকুৱা ধৰণে যদি মকৰা জাল হৈ থাকিলে পানীখিনি মানে হাৱাটো ভালকৈ নাযায়। তো এনেকুৱা হ'ব নালাগে, ফাৰ্মখনত যাতে ক্লিয়াৰ হৈ থাকিব লাগে বতাহ। যদিহে ফাৰ্মখনৰ ভিতৰত যি বতাহ থাকে, যিটো গৰম হাৱা থাকে, সেইটো যাতে ফাৰ্মৰ বাহিৰলৈ ওলাই যায়, আৰু ওলাই গ'লেহে আচলতে ফাৰ্মখনৰ এনভাইৰনমেণ্টটো অলপ ঠাণ্ডা হৈ থাকিব। সেইবাবে এনেকুৱা ধৰণে সৰু ফেনো লগাব পাৰে, যিটো আমি টেবুল ফেন বুলি কওঁ। টেবুল ফেন যদি আমি সৰহকৈ লগাই দিওঁ, কিয়নো এখন দামো সস্তা হয়, এইখনে আপোনাৰ ফাৰ্মখনৰ যিটো ফলিয়াৰ যিটো গৰম ভাৱটো ফাৰ্মৰ বাহিৰলৈ উলিয়াই দিব পাৰে। তো আশা কৰিছোঁ এনেকৈ ধৰণে আপোনালোকে যিমান পাৰে ষ্টেণ্ড ফেন ব্যৱহাৰ কৰিব, নহ'লে টেবুল ফেন ব্যৱহাৰ কৰিব, চিলিং ফেন ব্যৱহাৰ কম কৰিব। চিলিং ফেনে গৰম বতাহটো টানি আনে। তো আশা কৰিছোঁ বন্ধুসকল, এইভাগে কৰিলে আপোনালোকে এটা যিটো ভাল ফলাফল পাব। আৰু এই গৰমত পাৰিলে ফাৰ্মখনত আপোনালোকে এনেকৈ ধৰণে চিম্পুলকৈ খোজকাঢ়ি দিব, যাতে ফাৰ্মখনত যিখিনি মুৰ্গী শুই থকা মুৰ্গীখিনি উঠি আন ঠাইলৈ গুচি যায়। তো এই আছিল আজি এটা চমু টিপছ।